নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এইবাৰ আহিছে জিঅ'ৰ গ্ৰাহকসকলৰ বাবে অতি বেয়া খবৰ। জিঅ'ৰ গ্ৰাহকসকলৰ ওপৰত আকৌ মাধমাৰ সদাইছে জিঅ' কোম্পানীয়ে। আপুনি যদি জিঅ' কোম্পানীৰ গ্ৰাহক তেনেহ'লে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি ৰিচাৰ্জ কৰোঁতে এবাৰ 10 বাৰ ভাবিব লাগিব, কিয়নো পুনৰ জিঅ'ৰ লাখ লাখ গ্ৰাহকৰ ওপৰত মাধমাৰ সদাইছে জিঅ' কোম্পানীয়ে। হয়, জিঅ'ৰ গ্ৰাহকসকলৰ বাবে অতি বেয়া খবৰ। বৃদ্ধি পালে প্ৰতিটো প্লেনৰ নিৰিখ, যিসমূহ প্লেন আছে সেইসমূহ প্লেনৰ নিৰিখ কিন্তু বৃদ্ধি কৰিলে জিঅ' কোম্পানীয়ে। কোনটো প্লেনত কিমান মূল্য বৃদ্ধি পালে সেই কথা আমি সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে জনাম। মাহেকীয়াই 155 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 189 টকালৈকে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। 209 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 249 টকালৈ। হয়, ইয়াও কিন্তু আপোনালোকে চাবলৈ পাইছে। সমান্তৰালভাৱে 239 টকাৰ প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 299 টকালৈকে। সমান্তৰালভাৱে 299 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 349 টকালৈকে, কিয়নো এনেকৈ হুৰাহুৰে নিৰিখ বাঢ়িবলৈ দিছে, প্লেনৰ নিৰিখ বঢ়াই দিছে জিঅ' কোম্পানীয়ে। 349 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 399 টকালৈকে। সমান্তৰালভাৱে 399 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 449 টকালৈকে। ইফালে দুমহীয়া প্লেনৰ নিৰিখে বৃদ্ধি কৰিছে, তাৰমানে সকলো প্লেনৰ নিৰিখ কিন্তু জিঅ' কোম্পানীয়ে বৃদ্ধি কৰি দিছে। 479 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 579 টকালৈকে, অৰ্থাৎ 100 টকাই কিন্তু এই প্লেনত বঢ়াই দিছে। 533 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 629 টকালৈকে। হয়, জিঅ' কোম্পানীৰ এনে সৎকাৰী সিদ্ধান্তত জিঅ'ৰ গ্ৰাহকে কিন্তু ধিক্কাৰ জনাইছে। 90 দিনীয়া প্লেনৰ নিৰিখ কিমান টকালৈকে বৃদ্ধি পালে এই আপোনালোকক দেখুৱাই আছোঁ। 395 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 479 টকালৈকে। এনেকৈ হুৰাহুৰে জিঅ' কোম্পানীয়ে কিন্তু গ্ৰাহকৰ ওপৰত মাধমাৰ সদাইছে। 666 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 799 টকালৈকে। এনে সৎকাৰী সিদ্ধান্তত কিন্তু গৰিহণা দিছে গ্ৰাহকে। 719 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 859 টকালৈকে। সমান্তৰালভাৱে 999 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালেগৈ 1199 টকালৈকে। এনেকৈ যদি ৰিচাৰ্জৰ দাম বঢ়াই দিয়ে তেনেহ'লে ৰাইজে কিন্তু জিঅ'ৰ চিম এৰিবলৈ বাধ্য হ'ব। জিঅ' চিম কিন্তু হুৰাহুৰে পাব্লিকে এৰি দিব, গ্ৰাহকে এৰি দিব, কিয়নো এনেকৈ সৎকাৰী সিদ্ধান্তত কিন্তু গ্ৰাহকে কিন্তু জিঅ' চিম এৰিবলৈ বাধ্য হ'ব, কিয়নো এখন চিম পালিবলৈ যদি এনেকুৱা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সেই জিঅ' চিমখন কেনেকৈ গ্ৰাহকে পালিব, গ্ৰাহকে কিয় ধৰি ৰাখিব, কিয়নো এনে নেটৱৰ্কৰ যি প্ৰব্লেম, জিঅ'ৰ যি নেটৱৰ্কৰ প্ৰব্লেম পাই আছে গ্ৰাহকে, ইয়াও কিন্তু এক চিন্তম্বিত কৰিছে গ্ৰাহকক। তো ভিউৱাৰ্ছ, আপোনালোকক সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছে যে আপোনালোকে চাই আছে 155 টকাৰ 2GB 28 দিনত 179 টকালৈকে আৰু 209 টকাৰ 1GB 28 দিনৰ 249 টকালৈকে আৰু 239 টকাৰ 28 দিনৰ বাবে 299 টকা কৰিছে। আপোনালোকে স্ক্ৰীণত চাইছে 299 টকাটো 349 টকা আৰু 349 টকাটো 399 টকা আৰু 399 টকাটো 449 টকা। 479 টকাৰ ৰিচাৰ্জটো 579 টকা আৰু 533 টকাৰ ৰিচাৰ্জটো 629 টকালৈকে বৃদ্ধি। তো ভিউৱাৰ্ছ, যিখন লিষ্ট আপোনালোকে দেখিবলৈ পাইছে এই লিষ্টখন কিন্তু জিঅ' কোম্পানীৰ পৰা এই লিষ্টটো পাব্লিছ কৰা হৈছে। এনেকৈ যদি গ্ৰাহকৰ ওপৰত মাধমাৰ সদায় তেনেহ'লে জিঅ' চিম গ্ৰাহকে কেনেকৈ পালিব। তো ভিউৱাৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।